বাক্সাৰ ননকে খাগ্ৰাবাৰী গণহত্যা অতিক্ৰম কৰিলে ৬টা বছৰ কিন্তু অতি পৰিতাপৰ কথা যে দুৰ্ভগীয়া পৰিয়ালকেইটাই আজিও নাপালে ন্যায় ২০১৪ চনৰ ২ মেৰ নিশা অচিনাক্ত বন্দুকধাৰী গুলীচালনাত নিহত হৈছিল শিশু মহিলাসহ প্ৰায় ৩৮ গৰাকী লোক নিৰুদ্দিষ্ট হৈছিল ২জন লোক আৰু এই নাৰকীয় হত্যাকাণ্ডত জড়িতসকলক কৰায়ত্ব কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহক সাহায্য প্ৰদানৰ দাবী উত্থাপন হৈছিল কিন্তু এই নাৰকীয় হত্যাকাণ্ডই ৬টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালকেইটাই বাক্সাৰ ননকে খাগ্ৰাবাৰীত গণহত্যাৰ আজি ৬টা বছৰ অতিক্ৰম কৰিলে কিন্তু আজিলৈকে কোনো ধৰণৰ ন্যায় নাপালে পৰিয়ালকেইটাই ২০১৪ চনৰ ২ মেৰ নিশা অচিনাক্ত বন্দুকধাৰী গুলীচালনাত নিহত হৈছিল শিশু মহিলাসহ প্ৰায় ৩৮ গৰাকী লোক আৰু ২জন লোক নিৰুদ্দিষ্ট হৈ আছিল এই নাৰকীয় হত্যাকাণ্ডত জড়িতসকলক কৰায়ত্ব কৰাৰ লগতে দুৰ্ভগীয়া পৰিয়ালসমূহক সাহায্য প্ৰদানৰ দাবী উত্থাপন হৈছিল কিন্তু এই নাৰকীয় হত্যাকাণ্ডৰ ৬টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালকেইটাই ২০১৪ চনত এইখন গাঁৱতে উগ্ৰপন্থী নিৰ্বিচাৰে গুলীচালনা কৰি ইয়াত ৩৮জনকৈ ব্যক্তিক গুলীয়াই হত্যা কৰিছিল সেই সময়ত এই ঘটনাটোক লৈ গোটেই অসমতে সন্ত্ৰাসৰ সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া হৈছিল আন্দোলন হৈছিল সেই সময়ত আসলতে পৰিয়াল চৰকাৰে ঘোষণা কৰা ক্ষতিপূৰণসমূহ ইয়াৰ পৰিয়ালসমূহ পালেনে নাপালে এইখিনি বিতং কথা আমি জানিবৰ কাৰণে এই অঞ্চললৈ আহিছোঁ এই অঞ্চলৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ আৰু মত বিনিময় কৰি এটা কথা আমি জানিব পাৰিছোঁ যে এই অঞ্চলত আসলতে যিখিনি মানুহ আজিৰ তাৰিখত বসবাস কৰি আছে এই সকল মানুহৰ অৱস্থা একেবাৰে তথৈবচ তেওঁলোক নিৰাপত্তাহীনতাত ভুগি আছে তেওঁলোকক চৰকাৰে যিখিনি উন্নয়নমূলক কাম কাজ ইয়াত হ'ব লাগিছে এইখিনি মুঠে হোৱা নাই আজি ৪-৫টা বছৰে এই অঞ্চলত এটা চৰকাৰী আৱাস গৃহ পৰ্যন্ত এজন ব্যক্তিয়ে নাপালে ইয়াত পৰিৱেশ চাওক আপোনালোকে পৰিৱেশ চালে আপোনালোকে দেখিবলৈ পাব ইয়াত প্ৰতিজন মানুহে প্ৰতিটো পৰিয়ালে এই বেকি নদীৰ মাছৰ জীৱিকা তথা সৰু সুৰা কিছু ব্যৱসায় বাণিজ্যৰ লগত জড়িত থাকি তেওঁলোকে নিজৰ জীৱন পাৰ কৰিব লগা হৈছে এই অঞ্চলৰ স্থানীয় MCLA হওক BTC চৰকাৰে হওক অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কোনো এখন চৰকাৰে এই ননকে খাগ্ৰাবাৰী অভিগপ্ত এই গাঁওখনৰ পৰিয়ালসমূহৰ খা খবৰ এতিয়ালৈকে নললে বোকাখাটৰ পাণবাৰীত হালোৱাৰ ৰূপত দেখিবলৈ পোৱা গ'ল কৃষি মন্ত্ৰী অতুল বৰাক পানাক্ৰান্ত কৃষকৰ বাবে কমিউনিটি নাৰ্চাৰীৰ জৰিয়তে কঠীয়া পৰা আৰম্ভ কৰিছে কৃষি বিভাগে বোকাখাটৰ পাণবাৰীত এই আঁচনিৰ শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই পাণবাৰীত ৫০ বিঘা মাটিত থলুৱা দৰিয়া জাতৰ কঠীয়াই ৩০০০ বিঘা মাটি ৰুব পাৰিব RKVY আঁচনিৰে ৰাজ্যখনৰ বৰ্ণাঢ্য কৃষকৰ বাবে ৩৫ কোটি টকা মুকলি কৰি দিছে কৃষি মন্ত্ৰী অতুল বৰাই কঠীয়া খিচাৰ লগতে ট্ৰেক্টৰ চলাই মাটি উচাহ কৰে ডিঙিত গামোচা আৰু হাফ পেণ্ট পিন্ধি যোৱা 10টা দিনত কৃষি মন্ত্ৰীগৰাকীয়ে দুবাৰকৈ বোকাখাটৰ পথাৰত নামি কৃষকক উৎসাহিত কৰাৰ চেষ্টা কৰি আছে বানাক্ৰান্ত কৃষকক সকাহ দিবৰ কাৰণে পাণবাৰী নিগমৰ বৃহৎ এলেকাত আজি আমি ইয়াত কঠীয়া সিঁচিছোঁ দৰিয়া নামৰ এবিধ বীজ ইয়াত সিঁচা হৈছে আৰু ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বানপানীৰ সহনজাত কেতবোৰ বীজ যেনে ৰঞ্জিত চাবুৱান স্বৰ্ণ চাবুৱান পিনা এনেধৰণৰ বীজবিলাক আমি দিছোঁ দৰিয়াও দিছোঁ মহকুমাটোৰ ইয়াত সিঁচা হৈছে জিলাখনৰ বিভিন্ন ঠাইত এনেধৰণেৰে কমিউনিটি নাৰ্চাৰী হ'ব যাতে বানপানীত আক্ৰান্ত কৃষকসকলক কিছু হ'লেও সকাহ দিব পৰা যায় আৰু যিবিলাক অঞ্চলত বানপানী নহয় সেইবিলাক এলেকাত দেখা যায় যে কঠীয়া ৰাহি হয় সেই কঠীয়াবোৰো আনি যাতে বানাক্ৰান্ত অঞ্চলৰ খেতিয়কক দিয়া হয় তাৰ কাৰণে মই জিলা কৃষি বিষয়াসকলক ইতিমধ্যে কৈছোঁ বৰপেটাৰ মাছদিয়া আৰক্ষী জালত ড্ৰাগছ ব্যৱসায়ী ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম হৈছে কুকাৰ পাৰৰ জুলজাজ আলী কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ বাচন বৰ্তনৰ দোকানৰ পৰা সন্দেহযুক্ত 10টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে জুলহাজ আলীৰ পশ্চিম মাছদিয়া চক বজাৰত বাচন বৰ্তনৰ দোকান আছে জুলহাজ আলীক মাছদিয়া আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে পুনৰবাৰ জনাওক বৰপেটাৰ মাছদিয়া আৰক্ষী জালত ড্ৰাগছ ব্যৱসায়ী ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম হৈছে কুকাৰ পাৰৰ জুলহাজ আলী কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ বাচন বৰ্তনৰ দোকানৰ পৰা সন্দেহযুক্ত 10টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰক্ষীয়ে জব্দ কৰিছে উল্লেখযোগ্য যে জুলহাজ আলীৰ পশ্চিম মাছদিয়া চক বজাৰত বাচন বৰ্তনৰ দোকান আছে আৰু জুলহাজ আলী মাছদিয়া আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে সন্ধিয়া 8:30মান বজাত মোক ফোন কৰি পশ্চিম মাছদিয়া ৰাইজৰ পৰা জনালে উন্নয়ন কমিটি যে জুলহাজ আলী নামৰ এজন ল'ৰাই তেওঁৰ দোকানত ড্ৰাগছ মানে বেচে আৰু ৰাইজে লগ লাগি পেলাই যায়
সেইখিনি চোৱাৰ কথা ক'লে দোকানখন চাৰ্জ কৰাৰ কথা ক'লে যেতিয়া দোকানখন চাৰ্জ কৰাৰ কথা ক'লে মই সংগীয় সহ যাই পেলাই দোকানখন চালোঁ চাৰ্জ কৰি চাই পেলাই 10টা সন্দেহজনক ড্ৰাগছ প্লাষ্টিক কণ্টেইনাৰ ভৰোৱা অৱস্থাত পালোঁ পাই পেলাই ৰাইজৰ সাক্ষাতত মই বস্তুখিনি জব্দ কৰি চকীলৈ লৈ আহিলোঁ কৰিমগঞ্জৰ নিলাম বজাৰত ভয়ংকৰ ঘটনা টাটা মেজিক আৰু মালবাহী ৰেলৰ সংঘৰ্ষ কথাভাবি ৰক্ষা পৰিল মেজিক চালক ৰেল লাইনৰ ওপৰে প্ৰায় 200 মিটাৰ দূৰত্ব চুচৰাই নিয়ে মেজিকখন কৰিমগঞ্জৰ ঘোঁৰামাৰা তালতলা পথেৰে নিলাম বজাৰলৈ গৈ আছিল টাটা মেজিকখন ৰেলপথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰ বেগেৰে আহে ৰেলখন ৰেলপথৰ মাজতে যান্ত্ৰিক বিজুতি ঘটি ইঞ্জিন বিকল হৈ ৰৈ গৈছিল মেজিকৰ চালকে গাড়ীৰ পৰা নামি বিকল হোৱাৰ কাৰণ বিচাৰি থাকোঁতে সংঘটিত হয় ভয়ানক ঘটনাটো নিজৰ বুদ্ধিমত্তাৰ বাবে ৰক্ষা পৰে চালকজন পিছত স্থানীয় ৰাইজৰ সহযোগত মেজিক ৰেলপথৰ পৰা আঁতৰাই দিয়াত ৰেলখনে পুনৰ যাত্ৰা কৰে বিপদজনকভাৱে থকা ৰেল ক্ৰছিঙত গেট দিয়াৰ দাবী জনাইছে ৰাইজে আমি দেখুৱাইছো সেই দৃশ্য আৰু কেনেধৰণে ৰক্ষা পৰিছে মেজিকখনে ৰেল ক্ৰছিং কৰিবলৈ আৰম্ভ কৰোঁতে যান্ত্ৰিক বিজুতি ঘটে আৰু তাৰ পাছতে ৰেলখনে প্ৰায় 200 মিটাৰ চুচৰাই নিয়ে মেজিকখন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কিন্তু সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে কথমপি মেজিক চালকগৰাকীৰ প্ৰাণ ৰক্ষা পৰিছে আমি কিছু সেই মুহূৰ্তৰ দৃশ্য আমি দেখুৱাইছো এয়া মেজিকখনে ৰেল ক্ৰছিং অতিক্ৰম কৰাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে লখিমপুৰৰ আৰক্ষীৰ কথোপকথনৰ চোৰাং শুন আৰু চোৰাং নোটৰ বেহাৰ আলাপ আৰক্ষী বিষয়াদ্বয়ৰ আলাপৰ ভিডিঅ' ভাইৰেল হৈ পৰাত এতিয়া লখিমপুৰ আৰক্ষীত হাহাকাৰ লাগিছে ভিডিঅ'টোত কি কথা পাতিছে আৰক্ষী বিষয়াদ্বয়ে আমি শুনিম কিন্তু পুনৰবাৰ কৈছো এটা ভিডিঅ' ইতিমধ্যে তুলপাৰ লগাইছে লখিমপুৰ আৰক্ষীৰ মাজত প্ৰথমতে কৈছিলে ছাৰ এই নাথাকো মই এতিয়া পঠালেও আকৌ ষ্টে কৰিব আচ্ছা লখিমপুৰ কি কাৰণে ভোগালী ঠাই বুলি ক'লে আপুনি চব ফালে চব কেনেকৈ কি এনি চাইড মানে আপুনি কেইটামান চাইড বুজিবলৈ একো নাই গোটেই অল চাইড লখিমপুৰ একদম ভোগালী নে দালালি ভোগালী নেকি দালালি ভোগালী নাই দুই নম্বৰ মানে আপুনি কিহত 2 নম্বৰ দেখিল তাৰ পৰা মানুহ লাখ লাখ মালিক হৈ আছে লাখ লাখ টকাৰ মালিক হৈ আছে সেইটো হোৱাত আহিব পাৰিব বাৰু ঠিক আছে সেইটো হোৱাত আহিব পাৰিব কিহৰ সোৱাদ নো কি হোৱাত নাই এই ছাৰে যে ক'লে সোণৰ বেপাৰ কৰি বহুত টকা খাই আছে হয় খাইছে কিন্তু সেইটো এটা সোৱাদ সেইটো হোৱাত সেইকাৰণেতো কৈছো 2 নম্বৰ দালালি ভোগালী ঠাই নেকি আচ্ছা মই কোৱা নাই জানো এনি চাইড বুলি কোৱা নাই জানো এনি চাইড যিকোনো মানে এনি চাইড বুলি ক'লো লাগিলে মানুহৰ ডিঙি কাটি খাওক কাটি দিছে লখিমপুৰ চব পাব যি ডিষ্ট্ৰিক্টত কোনো এটা বস্তু অভাৱ নাই তাকে কয় লখিমপুৰ আৰু সেই ডিষ্ট্ৰিক্টত যেতিয়াই মানুহ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাকৰি কৰিবলৈ হওক বিজনেছ কৰিবলৈ হওক যেতিয়াই আহিব নোৱাৰে আৰু সেইটো মানুহ ঘূৰি যাবলৈ ইচ্ছা নকৰে এৰা লখিমপুৰতে থাকিবলৈহে ইচ্ছা কৰে বাই চান্স কেনেবাকৈ যদিও মানে অৰ্ডাৰ আহে লখিমপুৰ আমুক এছাই বা আমুকত ট্ৰেন্সফাৰ দিয়া হ'ল একদম লগে লগে ফোনত শুনি মোৰ একদম যাবলৈ মন নাই ভাই কিবা এটা কৰ না আমুকত যাচোন তামুকত যাচোন খবৰ খাতি কৰ যেনে ষ্টেটো কৈ দে ভাই কিমান টকা লাগে মই খৰচা কৰিম এই ষ্টেটোত ভাই যেনে তেনে কৈ দে তাৰমানে কি বুজিলে লখিমপুৰৰ সোৱাদ আৰু বহু খবৰ আছে সময়টি বিৰতি থেপাৰগাঁও মাদৈকটা বাটাবাৰী গাঁৱৰ বন্যাতই ছদিন পিছতো লাভ নকৰিলে বান সাহায্য আশ্ৰয় শিবিৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে শিশু বৃদ্ধ মহিলাসকলৰ মাজত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ লাগিছে উদ্ধাৰ অভিযানৰ বাবে উপস্থিত নহল প্ৰশাসনৰ লোক কলৰ ভূৰ বান্ধি বিপদসংকুল যাতায়াত কৰি আশ্ৰয় লৈছিল স্কুল মথাউৰি আৰু গড়কাপ্তানি পথত
বানত ক্ষতিগ্ৰস্ত লোকসকলক 6 দিন পিছতো খবৰ ল'বলৈ আগ্ৰহী নহল জনপ্ৰতিনিধি। বৰ্তমানেও আশ্ৰয় শিবিৰত পৃথকে পৃথকে আছে কেইবা সহস্ৰাধিক বানাক্ৰান্ত। বৰ্তমানেও এক অভাৱনীয় পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে বানাক্ৰান্তসকল। বানপানীয়ে আমাক বহুত অনিষ্ট কৰিছে। অনিষ্ট কৰিলে আমাৰ এতিয়া বহুতো অসুবিধাৰ সন্মুখীন হৈছে গোটেই ৰাইজ। হোৱাৰ পিছত এতিয়া আমি খাবলৈ চাউল নাই, মানুহৰ বহুত অভাৱত নাটনিত পৰি আছে মানুহ। এতিয়া চলো কেনেকৈ? সকলোৰে পানী উঠিছে ঘৰে চোতালে, চলিব ৰাস্তা নাই, ৰাস্তাও পানী উঠিছে, একো নাই, মানুহ চলিব উপায় নাই। চৰকাৰৰ মানুহ অহা নাই, তেনেকৈ কোনো অহা নাই এতিয়ালৈকে। কিমান ইয়াতে আজি মিনিমাম 4 দিনমান হ'ল পানী উঠিব। 600 মানুহ আছে, এতিয়াও তাৰমানে ৰিলিফ পোৱা নাই। পাইছে যদি এই অলপমান 1 কেজিকে পাইছে যোৱা শনিবাৰৰ পৰা আজিলৈকে। কোনো চৰকাৰৰ মানুহ অহা নাই। আমাৰ মতে সিহঁতে তাৰমানে মোৰ মতে তাৰমানে সিহঁতে এই ভোটৰ কাৰণেহে আহে, আৰু এতিয়া যি ৰাইজে এনেকুৱা কষ্টত ভুগি আছে এইবিলাক বিচাৰ নলয়। আৰু অসমৰ বান পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰযোগে দৃষ্টি আকৰ্ষণ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ.ডি. দেৱেগৌড়াই। তেওঁ অসমক শীঘ্ৰে বিশেষ সাহায্য প্ৰদান কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীক দাবী জনাইছে। অসমৰ ৰাইজে মোক অফুৰন্ত মৰম দিছে। মহামাৰী অন্ত পৰাৰ পাছত ভগৱানে বিচাৰিলে অসমলৈ এপাক মাৰিম। প্ৰাক্তন প্ৰধানমন্ত্ৰী অসম বান পৰিস্থিতিৰ দ্ৰুত অৱনতিৰ প্ৰধানমন্ত্ৰীক পত্ৰযোগে দৃষ্টিগোচৰ কৰিছে এইচ.ডি. দেৱেগৌড়াই। আৰু এয়া জনাইছে যে অসমৰ লোকে তেওঁ প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত অফুৰন্ত মৰম দিছিল বুলি পত্ৰখনত এনেধৰণে উল্লেখ কৰিছে। মহামাৰী শেষ হোৱাৰ পাছত এপাক অসমলৈ যোৱাৰো ইচ্ছা প্ৰকাশ কৰিছে পত্ৰখন দেখুৱাইছে। আৰু যিহেতু আমি জনাই গৈছোঁ যে বৰ্তমান বান পৰিস্থিতি, ৰাজ্যৰ বান পৰিস্থিতি খবৰ, গতিকে যেনেধৰণে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে, ৰাইজৰ মাজত যেনেধৰণৰ এক দুৰ্দশাৰ সৃষ্টি হৈছে, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সময়ছোৱাতে এনেধৰণে এখন পত্ৰ, আৰু এই পত্ৰখনত উল্লেখ আছে যে অসমৰ মানুহে মোক মৰম কৰিছে। এয়া প্ৰধানমন্ত্ৰীগৰাকীলৈ এইচ.ডি. দেৱেগৌড়াৰ এখন বিশেষ পত্ৰ। গতিকে অসমৰ মানুহক চকু মেলি চাবলৈ বা অসমৰ মানুহক অসমৰ বান পৰিস্থিতিক গুৰুত্ব সহকাৰে ল'বলৈ ইতিমধ্যে এই পত্ৰখনত উল্লেখ কৰা হৈছে আৰু বিশেষ সাহায্য প্ৰদানৰ দাবী জনোৱা হৈছে। নগাঁও স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয় পৰিদৰ্শন। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ জিলা প্ৰশাসনৰে বৈঠকত মিলিত স্বাস্থ্যমন্ত্ৰীগৰাকী। বৈঠকত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মা। পুনৰ এবাৰ জনাইছো যে নগাঁৱত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত পৰিদৰ্শন কৰে। জিলা প্ৰশাসনৰে বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। বৈঠকত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত আৰু বিধায়ক ৰূপক শৰ্মা। ডেটটো এইটো চব সমীক্ষা মতে নহ'ব, এইটো ডক্টৰ আৰু ট্ৰিটমেণ্টৰ ওপৰত। আমি যিটো এগ্ৰেছিভ ট্ৰিটমেণ্ট কৰিছোঁ তাৰ পৰা মই নাভাবোঁ যে মৃত্যুৰ হাৰ ইমান বাঢ়িব। কিন্তু পেচেণ্টৰ ভাৰত চৰকাৰে কালি আমাক জনাইছে যে আগষ্টৰ 30 তাৰিখৰ ভিতৰত অসমত পেচেণ্টৰ সংখ্যা 65,000 হ'ব আৰু গুৱাহাটীতে অকল 30,000 হ'ব। যোৱাকালি মই ইয়াত অহাৰ আগতে চিঠিখন পাইছোঁ। আজি আমাৰ গুৱাহাটীত বিষয়াসকলে তাৰ ওপৰত আলোচনা কৰি আছে। সেই পত্ৰ মতে তেওঁলোকে নগাঁৱতো তেনেকৈ ধাৰণা দিছে যে 2,400 ৰোগী হ'ব বুলি। গুৱাহাটীত বা গোটেই অসমত গুৱাহাটীত 32,000 হ'ব বুলি কৈছে, অসমত 65,000 হ'ব বুলি কৈছে। কিন্তু মই আহোঁতে চিঠিখন পালোঁ, মেডিকেল বিশেষজ্ঞসকলৰ লগত মই কথা পাতিব পৰা নাই যে কিহৰ ভিত্তিত এইটো তেওঁলোকে প্ৰজেকশ্যন কৰিছে। মই নাভাবোঁ যে আজি লকডাউনৰ প্ৰয়োজনীয়তা আছে, কিন্তু যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি ব্যৱস্থা ল'ম। কিন্তু আজিৰ দিনত নগাঁৱৰ ৰাইজে যদি মাস্কখন পিন্ধে, সামাজিক দূৰত্ব যদি বৰ্তাই ৰাখে, তেতিয়াহ'লে হয়তো লকডাউনৰ প্ৰয়োজনীয়তা নহ'ব। কিন্তু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই জীৱন বচাবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে উপায়ুক্তক কৰ্তৃত্ব দিয়া আছে, উপায়ুক্তই সিদ্ধান্ত ল'ব। নগাঁৱত প্লাজমা থেৰাপি নহয়, নগাঁৱৰ পেচেণ্টক প্লাজমা থেৰাপিৰ প্ৰয়োজন হ'ব পাৰে। আৰু যদি তেনেকৈ প্লাজমা থেৰাপিৰ প্ৰয়োজন হয় আমি আমাৰ প্লাজমা বেংকৰ পৰা আমি প্লাজমা পঠাই দিব লাগিব। কিন্তু তাৰ কাৰণে ৰাইজে প্লাজমা দানো কৰিব লাগিব। যোৱা 2 দিনৰ পৰা আমি এই বিষয়টোত আগবাঢ়িছোঁ, কিন্তু এতিয়ালৈকে 7-8টাহে প্লাজমা পেকেট জমা হৈছে। দেখা যাওক কিমান আগবাঢ়ি যায়।
ব্ৰেকিং নিউজ নগাঁৱৰ ইছলামপট্টিত দপদপকৈ জ্বলি উঠিল এখন ট্ৰাক জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত ৰখাই থোৱা আছিল ট্ৰাকখন অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত নিৰ্বাপিত কৰা হয় জুই বৰ্তমানো জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ পুনৰ এবাৰ জনাও এই সন্দৰ্ভত যে নগাঁৱৰ ইছলামপট্টিত দপদপকৈ জ্বলি উঠিল এখন ট্ৰাক জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত এই ট্ৰাকখন ৰখাই থোৱা হৈছিল অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত ইতিমধ্যে জুই নিৰ্বাপন কৰা হৈছে বৰ্তমানো জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই দাউদাউকৈ জ্বলি উঠিছে এখন ট্ৰাক আৰু সন্দেহ প্ৰকাশ কৰা হৈছে হয়তোবা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতো এই ট্ৰাকখন জ্বলি উঠিব পাৰে নাইবা কোনো লোকে কোনো দুষ্কৃতিকাৰীয়ে ট্ৰাকখন জ্বলাই থৈ যাব পাৰে কিন্তু এখন ট্ৰাক এনেধৰণে দপদপকৈ জ্বলি উঠিছে ইছলামপট্টিত এই ঘটনা সংঘটিত হৈছে জ্যোতি ফ্ল'ৰ মিলৰ সন্মুখত ৰখাই থোৱা আছিল এই ট্ৰাকখন আৰু ট্ৰাকখন এনেধৰণে দাউদাউকৈ জ্বলি উঠে ওচৰ চুবুৰীয়াই জনোৱা অনুসৰি হয়তো বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হ'ব পাৰে নাইবা কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই থৈ যাব পাৰে কিন্তু বৰ্তমানলৈকে কোনো কাৰণ স্পষ্ট হোৱা নাই বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কোনো কাৰণ স্পষ্ট হোৱা নাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে নগাঁৱত এই ঘটনা সংঘটিত হৈছে বৰ্তমানো সম্পূৰ্ণ হৈ নুঠিল কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তৰ কাঁটা তাঁৰৰ কাম ভাৰত বাংলা সীমান্তৰ কুচিবাৰাৰ নদীৰ 3 কিলোমিটাৰ অঞ্চল বৰ্তমানো উন্মুক্ত হৈ আছে 12 বছৰে সম্পূৰ্ণ নহল কাঁটা তাঁৰৰ বেৰৰ কাম পুনৰ এবাৰ জনাও যে বৰ্তমানো সম্পূৰ্ণ হৈ নুঠিল কৰিমগঞ্জৰ ভাৰত বাংলা সীমান্তৰ কাঁটা তাঁৰৰ কাম ভাৰত বাংলা সীমান্তৰ কুচিবাৰাৰ নদীৰ 3 কিলোমিটাৰ অঞ্চল বৰ্তমানো উন্মুক্ত হৈ আছে আৰু 12 বছৰে সম্পূৰ্ণ নহল কাঁটা তাঁৰৰ বেৰৰ কাম আগবঢ়াইছো আমাৰ সাংবাদিক গৌৰীশ নন্দীৰ প্ৰতিবেদন ভাৰত বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ জিলাত মুঠ 96 কিলোমিটাৰ সীমান্ত আছে আৰু এই সীমান্তৰ গোটেইখিনি অঞ্চল কাইটিয়াতাৰ দি মুৰিয়া হ'লেও 3.5 কিলোমিটাৰ অঞ্চল কিন্তু এতিয়াও উন্মুক্ত হৈ আছে যে আন্তৰ্জাতিক নিয়ম অনুসৰি যদি ইয়াতে 150 মিটাৰ এৰি কাইটিয়াতাৰ বোৱা হয় তেনেহ'লে বহু ঘৰবাৰী আৰু অফিচ কাছাৰী এইবিলাক ওলাই যাব পাৰে কাইটিয়াতাৰৰ বেৰৰ বাহিৰত যাৰ বাবে ইয়ালৈ বহু দিন পৰা যুঁজ চলি আছে দুয়োটা দেশ বাংলাদেশ আৰু ভাৰতৰ মাজত আমি বৰ্তমানে যেটো দেখি আছো এক কুচিয়াৰা নৈ আৰু কুচিয়াৰা নৈ হিপাৰে বাংলাদেশ আছে আৰু বাংলাদেশৰ আৰু ভাৰতৰ মাজত যে সীমা নিৰ্ধাৰণকাৰী নৈ কুচিয়াৰা এই কুচিয়াৰাৰ নৈৰ যে মাছ ভাগ মিডিল পয়েন্টৰ পৰা 50 মিটাৰ এৰি কাইটিয়াতাৰ বহুৱাৰ পৰিকল্পনা হৈছে কিন্তু ইয়াতে আৰু এটা প্ৰস্তাৱ এতিয়া আহি পৰিছে যেন ইয়াতে বৰ্ডাৰ ৰোড বনোৱা হ'ব কাইটিয়াতাৰৰ লগতে বৰ্ডাৰ ৰোড বনোৱা হ'ব আৰু এই ৰোড বনোৱা কেন্দ্ৰ কৰি কিন্তু বৰ্তমানে কিছুমান ৰাজ্যৰ বাবে অশান্তিৰ সৃষ্টি হৈছে ইয়াতে যে স্থানীয় ৰাইজ আছে আমি দেখিবলৈ পাইছোঁ একেবাৰে সীমান্ত সংলগ্ন বহুকেইটা ঘৰবাৰী আছে ইয়াতে যে সীমান্ত বৰ্ডাৰ ৰোড যেটো বনোৱা হ'ব বৰ্ডাৰ ৰোডৰ বাবে কিন্তু ইয়াতে তেওঁলোকে বহুখিনি মাটি এৰিব লাগিব ইয়াতে স্থানীয় ৰাইজৰ মতে পূৰ্বে তেওঁলোকে কিছু মাটি এৰিছিল এগৰাকী ৰাইজ আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যেন ইয়াতে তেওঁলোকৰ সমস্যাটো মূল সমস্যা এতিয়া কি হৈছে আপোনালোকৰ আমরা সমস্যাটা এটাই তো পেন্সিল এদিকে যাইতো বান্ধের এই সাইডে দিই ওখান বান্ধের এই সাইডে দিয়ে মাপ দিয়ে ওখানে নতুন মাপ হইব এই সাইডে দিই নতুন মাপে দিয়ে যাইতো তা আমরা বাসা উসারিতা পাট্টার জায়গা ওখান তারা কয় না এটা এইদিকে যাইতো আমরা পয়সা কিছু পাইছি না কোনো নোটিশ পাইছি না কিছু পাইছি না কিমান মাটি আপোনালোকৰ এৰিব লাগিব এতিয়া এই 4 জষ্টি জায়গা আছে আমার এখন কয় এখানে 3.5 জষ্টি জায়গা আছে পরে আমরা ডিসি অফিসে গিয়ে দেখলাম আমরা পাট্টা কাগজ মেপর মাঝে দেখছি আমরা পুরো 4 জষ্টি জায়গা আছে পূৰ্বে যে জাননী দিয়া হৈছিল যে মাটি এৰি দিয়াৰ কাৰণে আৰু ইয়াৰ বাবে যে কম্পেনসেশন দিয়া হৈছিল এইবিলাক পাইছে নেকি না কোনো কম্পেনসেশন কিছু পাই নাই না এতিয়া আপোনালোকৰ যে সমস্যা হৈছে এই সমস্যালৈ এতিয়া মানে কাক মাতিছে বা কোনে ইয়া বিচাৰ কৰি আছে কি হ'ব ভৱিষ্যতে ও তো এমএলএ আইছন কমলক দেপুর কইছে আইছন আমার পরে তাই নখন গেছে ক্যাম্পে গিয়া কি কথা কইব তাই আমার পরে বুঝা যাইব কি হইব কি না হয় সমস্যা আছে বহুতো কিন্তু যেহেতু আন্তর্জাতিক সীমান্তটো সম্পূৰ্ণ স্থিৰ হ'ব লাগে এই 3.5 কিলোমিটাৰ কাইটিয়াতাৰো বহুৱাব লাগে বৰ্ডাৰ ৰোডো বনাব লাগে কিন্তু ৰাইজৰ কিছু অসুবিধা হৈছে এইসকল চালি জাৰি নতুনকৈ যে বেৰ বহুৱা হ'ব এয়া যাতে সুন্দৰভাৱে হয় কাৰো অসুবিধা নহয় আৰু আমাৰ দেশো সুৰক্ষিত থাকে অৱশেষত কাজিৰঙাত মুকলি কৰি দিয়া হল বন বিভাগে উদ্ধাৰ কৰা প্ৰকাণ্ড ঢেকীয়াপতীয়া 15 জিলাত বাঘমাৰীত উদ্ধাৰ কৰা হৈছিল বাঘিনীজনী বানৰ প্ৰকোপত বনাঞ্চলৰ পৰা ওলাই আহি এটা পৰিয়ালৰ পাকঘৰত আশ্ৰয় লৈছিল বাঘিনীজনী অৱশ্যে বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতিত বন বিভাগে ট্ৰাংকুলাইজ কৰি উদ্ধাৰ কৰিছিল বাঘিনীজনী তাৰ পিছতে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি বনাঞ্চলত মুকলি কৰি দিয়া হয় বাঘিনীজনী
পুনৰ জনাইছো অৱশেষত কাজিৰঙাৰ মুকলি কৰি দিয়া হয় বন বিভাগে উদ্ধাৰ কৰা এই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘিনীজনী 15 জুলাইত বাঘমাৰীত উদ্ধাৰ কৰা হৈছিল বাঘিনীজনী এঘৰ লোকৰ পাকঘৰত আশ্ৰয় লৈছিল নিৰাপদ স্থান বিচাৰি পাকঘৰত আশ্ৰয় লৈছিল আৰু তাৰ পাছতে আমি দেখুৱাই গৈছো বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰা হয় কাৰণ ট্ৰেংকুলাইজ কৰা হৈছিল আৰু আজি বনাঞ্চলত পুনৰ মুকলি কৰি দিয়া হৈছিল বাক্সাৰ খুজি দেউৰত CRPF জোৱানৰ আক্ৰমণত আহত হল যুৱক আহত যুৱকজনে মৃত্যুৰে যুঁজিছে চিকিৎসালয়ত বাক্সাৰ হিমলা আৰক্ষী থানাৰ অন্তৰ্গত কুজি দেউৰত বুধবাৰে সন্ধিয়া পথ এৰি দিয়া কেন্দ্ৰ কৰি সংঘটিত হৈছিল কাজিয়া কুজি দেউৰ গাঁৱৰ নয়ন দাস আৰু CRPFৰ জোৱান ভবা বসুমতাৰীৰ মাজত প্ৰথমে তৰ্কযুদ্ধ আৰু পৰৱৰ্তী সময়ত তৰ্কযুদ্ধতে সীমাবদ্ধ নাথাকি পৰিণত হয় ৰণক্ষেত্ৰলৈ CRPF জোৱান ভবা বসুমতাৰীয়ে লগত থকা চোকা অস্ত্ৰৰে নয়ন দাসৰ ডিঙিত আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নয়ন দাস বাক্সাৰ কুজি দেউৰত এই ঘটনা সংঘটিত হৈছে CRPF জোৱানৰ আক্ৰমণত আহত হৈছে যুৱক আহত যুৱকজনে মৃত্যুৰ সৈতে যুঁজিছে চিকিৎসালয়ত বাক্সাৰ হিমলা আৰক্ষী থানাৰ অন্তৰ্গত কুজি দেউৰত বুধবাৰে সন্ধিয়া পথ এৰি দিয়া কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল কুজি দেউৰ গাঁৱৰ নয়ন দাস আৰু CRPFৰ জোৱান ভবা বসুমতাৰীৰ মাজত প্ৰথমে তৰ্কযুদ্ধ আৰু পৰৱৰ্তী সময়ত তৰ্কযুদ্ধতে সীমাবদ্ধ নাথাকি পৰিণত হয় ৰণক্ষেত্ৰলৈ CRPF জোৱান ভবা বসুমতাৰীয়ে লগত থকা চোকা অস্ত্ৰৰে নয়ন দাসৰ ডিঙিত আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নয়ন দাস লাডাখত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চলিত মাহতে লাডাখত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ পিছতে আজি লাডাখত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী পুৱা এক বিশেষ হেলিকপ্টাৰ যোগে লাডাখত উপস্থিত হয় সিং ভাৰত চীন সীমান্তৰ অতন্ত্ৰ প্ৰহৰী ভাৰতীয় সেনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ভাৰতীয় সেনাৰ জোৱানসকলৰ সৈতে ইতিমধ্যে মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আৰু লাডাখত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু লগতে যিহেতু জোৱানসকলৰ সৈতে মিলিত হয় লাডাখত উপস্থিত হোৱাৰ পাছৰ কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছো ব্যক্তিগতভাৱে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হয় আৰু চলিত মাহতে লাডাখত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ পিছত লাডাখত উপস্থিত হৈছেগৈ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী আৰু পুৱাৰ ভাগতে এক বিশেষ হেলিকপ্টাৰ যোগে লাডাখত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ভাৰত চীন সীমান্তৰ পৰিস্থিতিৰ বুজ লয় অতন্ত্ৰ প্ৰহৰী হিচাপে থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ সৈতে তেওঁ বাৰ্তালাপত মিলিত হয় মত বিনিময় কৰে আৰু জোৱানসকলৰ সৈতে মিলিত হোৱাৰ লগতে পৰিস্থিতিৰ বুজ লয় আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই গৈছো Trusted paratroopers या फिर 3 लाइट स्ट्राइक व्हीकल्स को कैरी कर सकता है दुश्मन के गर्द इलाके में নিউজ 18 বাতৰিৰ প্ৰভাৱ অসুস্থ খামনয় বৰুৱাৰ কাষত হৃদয় বান লোক নাহৰকটীয়া জাগুনৰ 8 বছৰীয়া কণমানিটিৰ আক্ৰান্ত এনসেফেলাইটিছত আক্ৰান্ত হৈছিল এক প্ৰকাৰ মুখৰ মাত হেৰুৱাই পেলোৱা এই কৰুণ সংবাদ নিউজ 18 অসম নৰ্থ ইষ্টত প্ৰকাশ পাইছিল ইয়াৰ পিছতে আগবাঢ়ি আহিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হৃদয় বান লোক দৰিদ্ৰ পৰিয়ালৰ পিতৃহীনা অকণমানিজনীক উন্নত চিকিৎসাৰ বাবে এককালীন সাহায্য আগবঢ়াই অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাই কি 8 বছৰীয়া ছোৱালীজনীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চৰকাৰৰ পৰা পাবলগীয়া সকলো সা সুবিধাৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নিউজ 18ৰ সাংবাদিক হিচাপে আপোনালোকলৈ মই অভিনন্দন আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এই গোটেই বিষয়টো সমাজৰ আগত তুলি ধৰাৰ কাৰণে এই পৰিয়ালটোৰ কাষত থিয় হৈ তেখেতসকলক মই মানে আশ্বস্ত কৰিব বিচাৰিছোঁ যে চৰকাৰী যিবিলাক সা সুবিধা আছে যিবোৰ আঁচনি আছে এই আঁচনিৰ জৰিয়তে তেখেতসকলক লগত যোগাযোগ কৰাই এই দুৰ্ভগীয়া পৰিয়ালটো যাতে পৰিত্ৰাণ পাব পাৰে ছোৱালীজনী যাতে সুস্থ হৈ উঠিব পাৰে তাৰ কাৰণে আমি প্ৰত্যেকে ব্যৱস্থা ল'ব লাগিব নাহৰকটীয়াৰ সকলো ৰাইজলৈ মোৰ বিনম্ৰ আহ্বান থাকিল যে এই দুৰ্ভগীয়া পৰিয়ালটো কম পৰিমাণে হ'লেও যি পাৰে তেখেতসকলে সহায়
আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ।